ভাগৰুৱা ওই দিনদাও ধিগাও দাও দুৰু ধুলতি পাও আমাৰে নাচনি নচুৱাই ভাগৰুৱা ও কুপাতে কপৌ ফুল গুজিলোৱা হাততে জেতুকা বুলাই লোৱা আহা কবে মিলি পাতো বিহুৰ মেলা ৰং 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 বসন্ত উৎসৱ এয়া ৰং 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 বসন্ত উৎসৱ কুলিয়ৈ তুলৈ মনত পৰে গধূলিয়ৈ সদায় যাব পাৰো মই পুৱা গধূলি যদি দিয়া মৰমৰ মাতে খাৰি যদি দিয়া মৰমৰ মাতে খাৰি মৰমৰ মাতে খাৰি শুনিব পাম বুলি মই বন্দনাই আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ৰং বসন্ত বিহুৱাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনি আপোনালোকে চাই আছে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্স ৰং বসন্ত উৎসৱ 2024 co-presented by पतंजलि मस्टर्ड ऑयल आँख में पानी मुंह में पानी शुद्धता की निशानी पतंजलि कच्ची खानी सरसों तेल co-powered by Everyday Spices, associate partner Real Fruit and Juices, The Healthy Thanda, and Assam Downtown University. Special partner Annapurna Dilse Pure, banking partner State Bank of India, gift partner LG Life's Good, and our exclusive radio partner 92.7 Big FM. ইতিমধ্যে আমাৰ প্ৰাক চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনিত কেৱল মাত্ৰ 3 গৰাকী বিহুৱাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেই সকলৰ মাজত কোন হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় বিজয়ী হেয়া জানিবলৈ পাব কিন্তু তাৰ কাৰণে চাব লাগিব আমাৰ আজিৰ খণ্ডটি ইতিমধ্যে আমাৰ বিচাৰকসকলে নিজৰ আসন শুৱনি কৰিছে লগতে আমাৰ মাজত আজি উপস্থিত আছে আমি বিশেষভাৱে আমন্ত্ৰণ জনাই অনা অতিথি তথা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত বা ৰং বসন্ত উৎসৱ আসলতে এনেকুৱা এটা অনুষ্ঠান য'ত অসমৰ বিভিন্ন বিহুৱতীয়ে এখন প্লেটফৰ্ম পাই নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে গতিকে ৰং বসন্ত উৎসৱৰ উত্তৰোত্তৰ কামনা কৰিলোঁ প্ৰত্যেক বছৰে হওক অসমৰ বিভিন্ন ঠাইৰ পৰা বিহুৱতী যেনেকৈ আহি ইয়াত যোগদান কৰিছেহি প্ৰত্যেক বছৰে ইয়াতকৈও বেছি অহাবাৰ যাতে আজি এইবাৰতকৈও বেছিকৈ আহি পেলাই যোগদান কৰে তাৰে আশা কৰিছোঁ পিছে তুমি আমাৰ মঞ্চলৈ আহিছা আৰু তোমাক এটি সৰু উপহাৰ নিদিয়াকৈ আমি পঠাব পাৰোঁনে তোমালৈ আমি পতঞ্জলিৰ তৰফৰ পৰা এটি সৰু উপহাৰ আগবঢ়াইছোঁ বা তোমালৈ আমি ৰিয়েলৰ তৰফৰ পৰা এটি সৰু উপহাৰ আগবঢ়াইছোঁ তোমাৰ বাবে সংৰক্ষণ কৰি ৰখা আসন গ্ৰহণ কৰা আৰু আমাৰ অনুষ্ঠান উপভোগ কৰা প্ৰতিযোগিতাৰ মাজলৈ যোৱাৰ আগত আপোনালোকৰ ওচৰত চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ এগৰাকী অন্যতম সহযোগী লগতে আপোনালোকৰ সকলোৰে মৰমৰ চিনাকি কৰাই দিয়াৰ দৰকাৰ নাই আপোনালোকে তেওঁৰ মাতটো শুনিলে চিনিয়েই পাব তেওঁ হৈছে 92.7 বিগ এফএমৰ তৰফৰ পৰা RJ সুজিতা এয়া হৈছে আমাৰ পতঞ্জলিৰ তৰফৰ পৰা তোমালৈ গিফ্ট হেম্পাৰ এতিয়া তুমি তোমাৰ বাবে ৰখা আসন গ্ৰহণ কৰা আৰু আমাৰ অনুষ্ঠান উপভোগ কৰা তেনেহ'লে পলম নকৰি আহক আমাৰ আজিৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ আৰম্ভণি কৰোঁ আমাৰ আজিৰ ৰং বসন্ত বিহুৱাৰ প্ৰথম গৰাকী প্ৰতিযোগী হৈছে গুৱাহাটীৰ অনন্ত শইকীয়া ঐ নাহৰ পাত দেখিলিও থিয় লগৰ সমনীয়াই গোপে পাতি আনিছে ঐ উলিয়াই নবজাই কিয়
মাধৱ মহতা আৰু ফুল খাত যেহেতু কাপোল খাত যেহেতু কাপোল কঁকালত টঙালি মেটাই দহয়া আখিলি ভজাই দে বুহাৰে চেও সৰস্বতী হে দেৱী পাৰ্বতী ঐ তোমালৈ কৰি যাওঁ সেৱা হে তোমালৈ কৰি যাওঁ সেৱা এই পূবে পশ্চিমে ঐ উত্তৰে দক্ষিণে ঐ হে আমাকো কৰিব দয়া বহাগ বিহুতি বান্ধৈ আহিলে আহিলে গছৰে ডালতে বান্ধৈ কুলি চৰাই কান্দিলে কান্দিলে সলালে পাত গৰু চালে লগালে মাত ঐ বিহু বিহু লাগিছে বিহু বিহু লাগিছে গাত ঐ বিহু অহা গমে পাই খুৰী দেউততে নাই বিহু অহা গমে পাই খুৰী দেউততে নাই কলহতে দিলে গৈ পানী ঐ কলহতে দিলে গৈ পানী বিহুতি মৰৈ প্ৰাণ হিনোৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান বৰ ভাল লাগিলে আপোনাৰ উপস্থাপন আমাৰ ইমানকেইটা পৰ্যায় পাৰ হৈ আপুনি যে আজি চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত পাৰফৰ্ম কৰিবলৈ সুযোগ পাইছে আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱ খুবেই ভাল আমি গম পাইছোঁ আপুনি হেনো ৰং বসন্তৰ মজিয়াত আগতে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে এইবাৰ আপোনাৰ অনুভৱ কেনেকুৱা মানে এইবাৰ আপোনাৰ কিবা আশা আছে নে কোনটো স্থান পাম হয় আশাটো সকলোৰে আছে কিন্তু যুদ্ধ হয় যিহেতু এখন ৰণক্ষেত্ৰ হয় তাতে অলপমান যুদ্ধ কৰিব লাগিব যুদ্ধত জয় হ'লেহে ক'ব পাৰি আৰু মানে কোনে কি হ'ব ঠিক আছে বাৰু আমি আমাৰ বিচাৰকৰ মন্তব্য শুনো আজি তেওঁলোকে ইমান এটা একো নক'ব কিন্তু হ'লেও তেওঁলোকেনো কেনে পালে জানোৱা হওক প্ৰবীণ দা আপোনাৰ ওচৰলৈ আহিছোঁ চূড়ান্ত পৰ্যায় আজি চূড়ান্ত প্ৰথম দ্বিতীয় তৃতীয় আমি বাচিবই লাগিব আজি সদ্যহতে বিদায় দিছোঁ সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ গায়ত্ৰী বা কি ক'বা আচলতে মই মন্তব্য কৰা অনুচিত কিয়নো প্ৰথম কথাটো মই অতিথি হিচাপে আহিছোঁ আৰু দ্বিতীয় কথা আজি আপুনি চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী কিন্তু তথাপি মোৰ চকুত কেইটামান কথা পৰিছে প্ৰথম কথাটো হৈছে আপোনাৰ নাচটো চাই থাকোঁতে অকণমান ক'ৰবাত যেন ফূৰ্তিটো কম উৎসাহটো কম পাইছোঁ মাতটো মাজে মাজে ফাটিছে গতিকে যত্ন কৰিলে ভাল হ'ব আৰু শুভেচ্ছা জনালোঁ আপোনাৰ কিন্তু চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা এতিয়াই শেষ হোৱা নাই আৰু এটা পৰীক্ষা বাকী আছে
মানে আমাৰ আৰু এটা ৰাউণ্ড বাকী আছে গতিকে তেতিয়ালৈ অপেক্ষা কৰক আৰু সাজু হওক ধন্যবাদ এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি কলৈকো নাযাব চাই থাকিব ৰং বসন্ত উৎসৱ 2024 বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেন্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ ইতিমধ্যে আমাৰ চূড়ান্ত পৰ্যায়ৰ ৰং বসন্ত বিহুৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু এইবাৰৰ প্ৰতিযোগী হৈছে গুৱাহাটীৰ চিৰঞ্জীৱ বৰ্মন বিহু পৰ্ব মানিছো নকৰিব সৈততে তাহান্দা পৰকলি চাৰি যুগ বিহু পৰ্ব মানিছো নকৰিবা অসন্তোষ ঈশ্বৰে সৈততে তাহান্দা পৰকলি চাৰি সৃষ্টি সৰজিলে সৈততে তাহান্দা পৰকলি চাৰি যুগ তাৰ পাছত সজিলে জীৱহে সৈততে তাহান্দা পৰকলি চাৰি যুগ বিহু পৰ্ব মানিছো নকৰিবা অসন্তোষ নকৰিবা অসন্তোষ এয়াই বোলে বিচাৰি হাবি শুকান খৰি এই পিতাই বোলে পল মাৰি গৰৈ পুঠি ভেচেলি মই বোলো নেজাঙৈ জুই বটলতে ধুলে কি গেলে পেপাই কি গেলে হায় বৰ বিহু লাগিছে গা বিহু নাচি নেলাগে আমনি নেলাগে আমনি আমাৰো লাগিছে ৰং বিহুৰে তলিতে ভালে কহিব যাবা বুঢ়া চেউনা শিৱৰ মন গগনা পুৰণি গগনাত বিন্ধিলে ঘুনে গগনাত বিন্ধিলে ঘুনে বচাবৰ কি মৰিব লাগিলে গগনা বজাব কোনে চৰাই কান্দিলে সেইটো লোক কৰিলে খুটাহি জামুগৰ তলত হেতি খুতুলি সাজি মই আনিছো বজাই দিওঁ বিহুৰে মাজত
মহৰে শিং বজালে বজাবি ভালে কৈ বজাবি ঐ বগিচা এজনী দি সৰুতে কৃষ্ণ সমনীয়া সমনীয়া গৰু চেৰাইছিলে সমনীয়া সমনীয়া হাততে চাৰি লৈ সমনীয়া বহাগী মলয়া লাগিছে আমাৰে ঐ ডাঙৰ হ'ল সমানে সমনীয়া দাদাকে বুলালে সমনীয়া হাততে বাঢ়ি দিলৈ সমনীয়া মলা বহয়া লাগিছে আমাৰে গা লাগিছে আমাৰে গা এই বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'লে শিলত এই গুণে নধৰে মামৰে নধৰে থাকি গ'ল আমাৰ প্ৰাণ মোৰ আপোনাৰ অনুষ্ঠান উপভোগ কৰি বিৰাট ভাল লাগিল ভুল শুদ্ধ কি হৈছে নহৈছে এয়াতো মই ক'ব নোৱাৰিম এয়া আমাৰ বিচাৰকে জানিব কিন্তু মোৰ আপোনাৰ বিহু শুনি থাকোঁতে একেবাৰে চেনাই যেন মোক মাতিছে আৰু মই থপলিয়াই আহিম তেনেকুৱা লাগিল আপোনাৰ আমাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত অনুষ্ঠান পৰিৱেশন কৰি কেনেকুৱা লাগিলে সৰুৰ পৰা মা দেউতাই মোক যিখিনি শিকাই থৈছিলে সৰুৰ পৰা চব আজি ইয়াতে উপস্থিতি কৰিছোঁ বহুত ভাল লাগি আছে মোৰ আপোনাৰ এইটো কথা কিন্তু মোৰ বৰ ভাল লাগিল আপুনি যে নিজৰ মা দেউতাই শিকোৱাখিনি ইয়াতে উজাৰি দিয়া বুলি ক'লে সেইটো বৰ ভাল লাগিলে শুনি আপোনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু তাৰ আগতে আমি আমাৰ বিচাৰকৰ মন্তব্য জানিব লাগিব প্ৰবীণ দা চূড়ান্ত পৰ্যায় যিটো আমি ফাইনেল বুলি কওঁ নম্বৰে ক'ব আৰু দেই সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ভাল আপোনাৰ পাৰদৰ্শিতা আছে সেইটোক আপুনি আগবঢ়াই নিবৰ কাৰণে পৰিকল্পনা যুগুত কৰক আপুনি পাৰিব সেইটো নিঘাত কোনেও আপোনাক ৰুদ্ধ কৰিব নোৱাৰে আপোনাৰ সকলো গুণ আপোনাৰ গাত আছে গতিকে তাৰ কাৰণে অনুশীলন অলপ লাগিব সেইখিনি আপুনি কৰিব বুলি আশা ৰাখিলোঁ গায়ত্ৰী বা তোমাৰ ওচৰলৈ আহিছোঁ ভাল লাগিলে মোৰ খালি এটা কথা মই মানে ভাবি পোৱা নাই আচলতে এইটোৰ বিচাৰ কোনে কৰিব আপোনাৰ লগৰ এজনে ক'লে যে মহৰ শিঙৰ পেপাটি সুন্দৰকৈ যদি বজাই দিয়া তেতিয়া বগীকৈ এজনী চাই দিম আৰু আমাৰ বন্দনাই কৈছে আপুনি মানে বিহু নাম গাই থাকোঁতে বন্দনাৰ বোলে দৌৰি আহিম যেন লাগিছিল এইটোৰ বিচাৰ কোনে কৰিব গতিকে সেইটোহে আৰু আপোনাৰ লগৰজনে কি কৰে তেওঁ কিন্তু কথা দিছিলে বগীকৈ এজনী আনি দিম বুলি কৈছিলে চাই দিম বুলি কৈছিলে আৰু বন্দনাই কৈছে দৌৰি আহিম যেন লাগিছিল গতিকে এইটো বিচাৰ মই ৰাইজলৈ এৰিলোঁ আৰু শুভেচ্ছা জনালোঁ আপোনালৈ চিৰঞ্জীৱ তোমাক আমি পৰৱৰ্তী পৰ্যায়ত মানে আমাৰ পৰৱৰ্তী ৰাউণ্ডটো যে হ'ব সেইটোত লগ পাম আকৌ এতিয়ালৈ তুমি খালি সাজু হোৱা আৰু দুগুণ উৎসাহেৰে সেইটো ৰাউণ্ডলৈ আহা ধন্যবাদ এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি কলৈকো নাযাব চাই থাকিব ৰং বসন্ত উৎসৱ 2024 বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেণ্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ ইতিমধ্যে আমাৰ ৰং বসন্ত বিহুৱাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে আমাৰ পৰৱৰ্তী অৰ্থাৎ অন্তিমগৰাকী বিহুৱা হৈছে উত্তৰ গুৱাহাটীৰ কিশোৰ দাস পথাৰে পথাৰে গৰু
পৰাইছিলোঁ আলিৰে মূৰতে বহি আলিৰে মূৰতে বহি আলিৰে মাটিৰে এখুতুলি সাজিলোঁ এ বিহুতে বজামে বুলি হে আলিয়ে মহেনা নিননে মইনা মহেনা নিননে মইনা গোৱাল বা কেনিনো গ'ল পেপা এসদতিয়াগে এ ভুকুৱাই মাৰিলোঁ এটাৰ শিঙে সাজিলোঁ পেপা সৰস্বতী ঐ দেৱী পাৰ্বতী ঐ তোমালৈ কৰি যাওঁ সেৱা ঐ পূবে পশ্চিমে উত্তৰে দক্ষিণে ঐ এ আমাক ৰিজাবা দয়া তুলে গৰজিলে কুহু কুহু কৰি কুলিয়ে বিনালে আইতে আখলত ঘিলা পিঠা পানী পিঠা মুঠি পিঠাৰ সুতুলি কল পিঠা লাডু পিঠা তিল পিঠা সুতুলি পিঠা বনালে লুটিয়াই লুটিয়াই লাডু বনালে মুঠিয়াই মুঠিয়াই পিঠা বনালে লুটিয়াই লাডু বনালে মুঠিয়াই বহাগৰে বিহুতি পায় বহাগৰে বিহুতি পায়
আপোনাৰ অনুষ্ঠান উপভোগ কৰি খুবেই ভাল লাগিল আপুনি আমাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত আজি পৰিৱেশন কৰিলে আপোনাৰ অনুভৱ কেনেকুৱা ভয় ভয় লাগিছে নেকি বাৰু ভালে লাগিছে অলপ অলপ থাকিব আৰু ল'ৰা মানুহৰ পিছে ভয়টো অলপ কম আমাৰ ছোৱালীবোৰৰহে বেছি আপোনাৰ পিছে সেনায়ে মানে আপোনাৰ মনৰ নাচনীগৰাকীয়ে আপোনালৈ বিহুৱান দি পঠিয়াইছেনে আজি নাই দিয়া দিব আকৌ মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ দেই দিব আমাৰ তেওঁক ঠিক আছে এতিয়া আমি বিচাৰকৰ মন্তব্য লওঁ প্ৰবীণ দা আপোনাৰ ওচৰলৈ আহিছোঁ শুভেচ্ছা জনাইছোঁ ধন্যবাদ সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ছাৰ গায়ত্ৰী বা কি ক'বা ভাল লাগিলে দেই আপোনাৰ ধন্যবাদ বিশেষকৈ আপোনাৰ কণ্ঠ খুব ভাল লাগিছে শুনি ভাল লাগিছে শুভেচ্ছা জনাইছোঁ আপোনাৰ লগতে আপোনাৰ প্ৰত্যেকগৰাকী সহযোগীলৈ পৰীক্ষা পিছে এতিয়াই শেষ হোৱা নাই আৰু এটি ৰাউণ্ড বাকী আছে তেতিয়ালৈ অপেক্ষা কৰক ধন্যবাদ এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি কলৈকো নাযাব কিয়নো আমাৰ চলি আছে ৰং বসন্তৰ বৰ বিহুৱাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আৰু এই পৰ্যায়ৰ প্ৰতিযোগিতা এতিয়াই সামৰণি পৰা নাই ফলাফল আমি গম পাম কিন্তু তাৰ আগতে আৰু এটি ৰাউণ্ড বাকী আছে গতিকে সেই ৰাউণ্ডটোত কি হয় জানিবলৈ চাই থাকক ৰং বসন্ত উৎসৱ 2024 ধুমতাকি 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 তাকি দিঘেন দিঘেন তাক বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেণ্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ এতিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ দ্বিতীয়টি ৰাউণ্ড আপোনালোক সাজুনে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আমাৰ দ্বিতীয়টি ৰাউণ্ড প্ৰশ্নোত্তৰ শিতান বিচাৰকসকল আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ এই যে তাকিৰ খিতা ৰিঘি নাও এইটো শেষৰ কিশোৰ নাচিছিলে নহয় হয় সেই চাপৰটো বজোৱাছোঁ হ'ব এতিয়া এইটোত অনন্ত নাচি দিয়া হ'ব চিৰঞ্জীৱে নাচি দেখুৱাব লাগিব হ'ব এতিয়া চিৰঞ্জীৱে ঢোলটো লোৱা অনন্ত দুইটা একেলগে বজোৱা এতিয়া হাত দাঙিবা হা এটা খৰা চাপৰ বজাব লাগে অনন্তই দাঙিছে চিৰঞ্জীৱ বজোৱা কিশোৰ হ'ব দীঘলীয়া চেওখন আপুনি প্ৰথমতে আপোনালোকে মুখেৰে গাব তাৰ পাছত চেওখন বজাব প্ৰথমতে কোনে কৰিব কওক অনন্ত শইকীয়া ধুমতাকি 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 তাক দিঘেন দিঘেন চাক চিৰঞ্জীৱ বৰ্মন কওক ধুমতাকি 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 তাকি দিঘেন কি তাক রেন দাও ধুম কিসা মেরি দাও
এতিয়া আপুনি কওক ধুমতাকি 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 তাকি দিঘেন খিদিঘেন তাক ধুমতাক ধুমখিতা খিতিতাক ধন্যবাদ গায়ত্ৰী বা তোমাৰ ওচৰলৈ আহিছোঁ মই যোজনা এফাকি গাই দিম মই আধা গাই দিম বাকীখিনি আপোনালোকে গাব দদাই দিওঁ চোতালত ধুলে গুমগুমালে ঐ ঢোলৰে কি নাম বাকীখিনি ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত ঐ বিহু বিহু লাগিছে গা আৰু বাকী দুজনে গাওক এইটো আচলতে মোৰ প্ৰশ্নটোৰ উত্তৰটো নহ'ল তথাপি আজি বিহু তলি তুমি আমাৰ নাচনি ঐ বিহুকে চাবলৈ যাম আৰু আপুনি ঢোলৰ নাম ৰুলি ঢোলৰ নাম কুৰুলি ঐ ঢোলতে চাপৰবা উত্তৰটো মই কৈ দিওঁ নে প্ৰবীণ দাই গাই দিয়ক নে আমি দুইজনে একেলগে গাই দিওঁ হে এটি ঢোলামৰে এটি ঢোল চামৰে এ বাঁহৰ মাৰি সাজিয়ে বাওঁ আপোনালোক তিনিওগৰাকীৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে এতিয়া মাত্ৰ ফলাফলৰ বাকী সেইটো জানিবলৈ অকণমান সময় অপেক্ষা কৰক আপোনালোকক এতিয়ালৈ এই মঞ্চৰ পৰা বিদায় দিছোঁ এতিয়া হৈছে যোগ বিয়োগৰ সময় কোন হ'ব শ্ৰেষ্ঠ কোন হ'ব দ্বিতীয় শ্ৰেষ্ঠ আৰু কোন হ'ব তৃতীয় শ্ৰেষ্ঠ সেয়া জানিবলৈ আমি আৰু অকণমান সময় অপেক্ষা কৰিব লাগিব গতিকে তাৰ আগতে আমি ল'ব লাগিব এটি চম বাণিজ্যিক বিৰতি চাই থাকিব ৰং বসন্ত উৎসৱ 2024 বিৰতিৰ পাছত ফলাফল লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম কোন হ'ব বাৰু কনে এও নে এও তেওঁ হৈছে বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024 কো প্ৰেজেণ্টেড বাই পতঞ্জলি মাষ্টাৰ্ড অইল কো পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ ইতিমধ্যে আমাৰ ৰং বসন্ত বৰ বিহুৱা 2024ৰ চূড়ান্ত প্ৰতিযোগিতাৰ সামৰণি পৰিছে আৰু এতিয়া আমাৰ আহি পৰিছে ফলাফল ঘোষণাৰ সময় একেবাৰে অন্তিম দিক্ষণ বিদায় দিবলৈ মন যোৱা নাই কাকো কিন্তু তেওঁলোকৰ মাজৰেই কোনোবা এজনে লাভ কৰিব শ্ৰেষ্ঠ বিজয়ীৰ খিতাপ কোন হ'ব বাৰু আপোনালোকৰ মনত কোনোবা বাৰু আছে নেকি সেইটো আছে মোৰ হাতত কিন্তু মই এতিয়ালৈ চোৱা নাই এবাৰ চাই লওঁ প্ৰথমতে আমি ঘোষণা কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকী আমাৰ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকী হৈছে কোন বাৰু তেওঁ হৈছে গুৱাহাটীৰ চিৰঞ্জীৱ বৰ্মন তেওঁ লাভ কৰিব আমাৰ প্ৰাইডিষ্টৰ তৰফৰ পৰা নগদ ধনৰ টোপোলা লগতে পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আৰু ডাবৰ ৰিয়েল ফ্ৰুটৰ পৰা গিফ্ট হেম্পাৰ পুৰস্কাৰ দিবলৈ আমাৰ মাজত আছে অস্কাৰ জুৱেলাৰীৰ স্বত্বাধিকাৰী বিশ্বজিৎ দত্ত তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনালোঁ তেওঁ হৈছে আজিৰ আমাৰ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী হাততে জেতুকা বুলাই লোৱা আহাকবে মিলি পাতো বিহুৰ মেলা ৰং 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 তেওঁ লাভ কৰিছে নগদ 40,000 টকা এয়া আমাৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আপোনালৈ অশেষ ধন্যবাদ আৰু আমাৰ এই প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰি আমাক ইমানকণ উপভোগ কৰিবলৈ সুবিধা কৰি দিলে তাৰ বাবে ধন্যবাদ এতিয়া আহিছোঁ আমি ফলাফল ঘোষণাৰ সময়লৈ কোন হ'ব বাৰু কনে এও নে এও
হৈছে কৈয়ে দিছোঁ তেওঁ হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ কিশোৰ দাস আৰু আমাৰ দ্বিতীয় বিজয়ীগৰাকী হৈছে গুৱাহাটীৰ অনন্ত শইকীয়া আৰু এয়া অস্কাৰ জুৱেলাৰীৰ তৰফৰ পৰা এটি সোণৰ আঙুঠি উপহাৰ দিয়া হৈছে এয়া হৈছে LGৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ এয়া হৈছে পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আমাৰ প্ৰাইড ষ্টাৰ তৰফৰ পৰা আমাৰ শ্ৰেষ্ঠজনলৈ আগবঢ়োৱা হৈছে নগদ ৭০,০০০ টকাৰ উপহাৰ আৰু এতিয়া হৈছে আমাৰ দ্বিতীয় শ্ৰেষ্ঠগৰাকীক পুৰস্কাৰ দিয়াৰ সময় পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আৰু প্ৰাইড ষ্টাৰ তৰফৰ পৰা নগদ ৬০,০০০ টকা আপোনালোক তিনিওগৰাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ছাৰ আপোনাক বিদায় দিছোঁ এতিয়া সময় হ'ল বিদায় লোৱাৰ পুনৰবাৰ লগ পাম এটি বেলেগ শিতানৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ সৈতে তেতিয়ালৈ চাই থাকিব ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil आँख में पानी मुंह में पानी शुद्धता की निशानी Patanjali कच्ची घनी सरसों तेल co-powered by Everyday Spices associate partner Real Fruit and Juices The Healthy Thanda and Assam Downtown University special partner Annapurna Dil Se Pure banking partner State Bank of India gift partner LG Life's Good and Oscar Jewelry and our exclusive radio partner 92.7 Big FM.